নমস্কাৰ সকলো নিশ্চয় ভালে আছে আৰু মই আজি উপস্থিত হৈছোঁ মোক আপোনালোকে যিটো ষ্টুডিঅ'ৰ পৰা চিনি পায় বেছিসকল লোকে মোক আপোনালোকে জাম্পিং স্পাইডাৰ ষ্টুডিঅ' হিমাশ্ৰীৰ ভিডিঅ'টোৰ পৰাই বহুতসকলে চিনি পায় আৰু হিমাশ্ৰীৰ পৰাই আচলতে গোটেই অসমখনত সেই সময়ত যিটো ভিডিঅ' কৰিছিলোঁ গোটেই অসমতে হনুমানজীৰ প্ৰচাৰ বহুত ভালকৈ হৈছিল আগৰ পৰা আছিল তাৰপিছত অকণমান সহজ সৰল লোকসকলৰ কাৰণে ধুনীয়াকৈ প্ৰচাৰ হৈছিলে হনুমান চালিচাৰ মহত্ব বজৰংগ বাণৰ মহত্ব আপোনালোকক ক'লোঁ আপোনালোকে শুনিলে ভাল পালে আৰু নতুন বছৰৰ আগে মই হিমাশ্ৰী শইকীয়াক এটা ধন্যবাদ দিবৰ কাৰণে আহিলোঁ যে তেওঁৰ যি এই মাধ্যমৰ যোগেদি অসমত হনুমানজীৰ প্ৰচাৰ এটা খুব ধুনীয়া হৈছিলে বাৰু যি কি নহওক মই আপোনালোকক এই নতুন বছৰৰ আগে এটা ভাল খবৰ দিওঁ যে বজৰংগ বাণৰ হনুমান চালিচা পাঠ কৰাৰ পিছত মই দ্বিতীয়টো সন্তান প্ৰাপ্তিৰ যিটো খবৰ দিব ওলাইছোঁ সেইটো হৈছে ডিব্ৰুগড়ৰ প্ৰথম সন্তানটো ইতিমধ্যে যোৰহাটত জন্ম হৈছিল আপোনালোকে জানিছিলে আৰু বজৰংগ বাণ পাঠ কৰাৰ পিছত দ্বিতীয়টো পুত্ৰ সন্তান জন্ম হৈছে ডিব্ৰুগড়ত গতিকে মই এইটোৱে কৈছোঁ যে আপোনাৰ যদি স্বাস্থ্য সম্পৰ্কত একো অসুবিধা নাই সকলো ফালে যদি ঠিকে আছে তথাপিও যদি আপোনাৰ তেনেধৰণৰ কিবা অসুবিধা হৈছে আপোনালোকে কিন্তু নিজে বজৰংগ বাণ হনুমান চালিচা পাঠ কৰি এনেধৰণৰ বিভিন্ন সমস্যাৰ পৰা উদ্ধাৰ পাব পাৰে আৰু মোৰ এই 1-1.5 বছৰৰ অভিজ্ঞতা গোটেই অভিজ্ঞতাখিনি আপোনালোকে হিমাশ্ৰী শইকীয়াৰ লগত কথা পাতিলোঁ চাবলৈ পাব গতিকে হিমাশ্ৰী শইকীয়াৰ কেনেকুৱা লাগিল অকণমান তেওঁ কৈ দিব নিশ্চয় কম আৰু বহুত সঁচাকৈ বহুত বেছি ভাল লাগিল প্ৰথম যেতিয়া পডকাষ্ট কৰিছিলোঁ তেতিয়া আমাৰ কাৰণে সেইটো নতুন টপিক আছিল আপুনি আছিলে প্ৰথম ব্যক্তি যিয়ে হনুমান চালিচাৰ বিষয়ে এনেকৈ ক'ব বিচাৰিছিলে আপুনি মোক ফোন কৰিছিলে যে আপুনি কৈছিলে যে এনেকুৱা মোৰ এক্সপিৰিয়েঞ্চ হৈছে লাইফত ময়ো ক'ব বিচাৰোঁ যাতে জনসাধাৰণৰ সুবিধা হয় মোৰ ভাল লাগিলে টপিকটো আৰু টপিকটো যেতিয়া ভাল লাগিলে ময়ো ভাবোঁ যে জনসাধাৰণৰ সুবিধা হ'ব যিহেতু আমিও প্ৰচাৰ কৰোঁ যেতিয়া ভিডিঅ'টো প্ৰচাৰ কৰিলোঁ তেতিয়া কিন্তু মানুহে বহুত আঁকোৱালি লৈছে আৰু যেতিয়া মোক মানুহে লগ পায় তেতিয়া কয় যে তোৰ মই এই ভিডিঅ'টো চাইছিলোঁ যে এই হনুমান চালিচাৰ কথা কৈছিলে যে ব্যক্তিজন ইমানেই ভাল লাগিছে কথাবিলাক শুনি মই শুনিয়ে থাকোঁ আৰু সঁচাকৈ তেওঁক মাতিব লাগিব মানে এনেকৈ কৈছে আৰু তাৰ পাছৰ পৰা আপুনি বেলেগৰ ঘৰত বা ৰাজহুৱা অনুষ্ঠানত আপোনাক নিমন্ত্ৰণ কৰে আপুনি তেনেকৈ যায় আৰু ইতিমধ্যে মই তেওঁৰ মুখৰ পৰা মানে জানিবলৈ পাই মোৰ ভাল লাগিছে যে এতিয়ালৈকে বহুত সমস্যা সমাধান হৈছে এনেকুৱা ব্যক্তি আছে যে যিখিনি হয়তো ব্যক্তিয়ে মদ খাইছিলে এটা সময়ত কিন্তু এই সংকল্প ল'লে হনুমান চালিচা পাঠ কৰি যেনেকৈ সংকল্প কৰি এতিয়া মদ খোৱা বাদ দি দিলে গতিকে এটা পৰিয়াল মানে সুৰক্ষিত হৈ গ'ল বাচি গ'ল এটা জীৱন বাচি গ'ল আৰু তেনেকৈ এনেকুৱা বহুত ব্যক্তি আছে যে এটা সময়ত মৰিবলৈ ওলাইছিলে হনুমান চালিচাৰ আমাৰ যেতিয়া যিটো ভিডিঅ' প্ৰচাৰ হৈছিলে সেইটো ভিডিঅ' চাই বেক মাৰিলে মানে মৃত্যুৰ মুখৰ পৰা তেওঁ বাচি আহিলে গতিকে কেনেকুৱা ধনাত্মক প্ৰভাৱ পেলাইছে মানে মোৰ সেইটো কাৰণে আচৰিত লাগিছে আৰু ছ'চিয়েল মিডিয়াৰ যিটো পাৱাৰ এই ভিডিঅ'টো বা বিভিন্ন ধৰণৰ ভিডিঅ'ত আমি ইতিমধ্যে দেখি আহিছোঁ ভাল লাগিছে আৰু এতিয়াতো আপুনিতো চেলিব্ৰিটি হৈ গৈছে মানে বহুত সঁচাকৈ বহুত ভাল পায় আৰু এনেকৈ মোক কৈছে গুঞ্জন দাই যে কিছুমান মহিলা বা ছোৱালীয়ে কয় বোলে কেতিয়াবা তোমাক সাৱটি ধৰিব মন যায় এনেকৈ কয় মই তেওঁ কৈছে সেইটো বেয়া ইণ্টেনশ্যনত নহয় দেই মানে কৈছে সেইটো এটা মৰম তেওঁক শ্ৰদ্ধা কৰে তেওঁক ভাল পায় কাৰণ তেওঁ যিমানখিনি এতিয়ালৈকে হনুমান চালিচাৰ বিষয়ে কৈছে বজৰং বাণৰে নতুনকৈ আৰম্ভ কৰিছে অলপ দিনৰ আগৰ পৰাই ষ্টাৰ্ট কৰিছে বাৰু সেইখিনি মানে মানুহে যেতিয়াৰ পৰা পাঠ কৰিছে বা তেওঁকো মাতিছে তাৰ পৰা খুব ফলাফল লাভ কৰিছে গতিকে সেইটো কাৰণে ভাল পায় আৰু এনেকৈ কৰি যাওক আৰু এটা মোৰ ইণ্টাৰেষ্টিং বেছি ভাল লাগে তেওঁ মোক তেতিয়াও কৈছিলে যে মই কেতিয়াও ফিজ নলওঁ যিটো কাম কৰিছোঁ অহা যোৱা ভাড়াটো দিলে কাৰণ লাগিবই সেইটো তেওঁ এজন ড্ৰাইভাৰ থাকে গতিকে সদায়তো নিজৰ পইচাত মানে গাড়ী চলাই নিব নোৱাৰিব ন কিন্তু তেওঁ কেতিয়াও এইটো কথা কোৱা নাই যে এইটো ফিজ ডিমাণ্ড বা এইটো মোক ফিজে লাগিব তেতিয়াহে মই যাম কেতিয়াও কোৱা নাই সেইটো কাৰণে মোৰ বেছি ভাল লাগিছে আৰু যিটো আপুনি মানে প্ৰণ লৈছিলে যে মই এইটো এনেকুৱা নকৰোঁ ফিজৰ চিষ্টেম কোনো নাই যি মন যায় দিব পাৰে নিদিলেও কোনো কথা নাই তেতিয়াৰ পৰা এতিয়ালৈকে কিন্তু মানে তেওঁ মতত স্থিৰ হৈ আছে অটল হৈ আছে গতিকে আপুনি এনেকৈ কামখিনি কৰি যাওক সমাজৰ ভাল হওক হৈ আছে আৰু বহুত ধন্যবাদ আকৌ আহিলে আৰু আমাৰ ঘৰত যাব লাগিব যাম যোৰহাটতে ইয়াতে যোৰহাট ঠিক আছে পইচা বিচাৰিলে পইচা পাবা মৰম নাপাবা মানুহৰ মৰম বিচাৰিবলৈ হ'লে পইচা বিচাৰিব নোৱাৰিবা গতিকে মানুহে মোক মৰম দিছে যাৰ কাৰণে টকাৰ লগত মৰমৰ তুলনা নহয় গতিকে এই মৰমখিনি আপোনালোকে মোক কৰাৰ বাবে আজি আকৌ গোটেই অভিজ্ঞতাখিনি মই ইয়াতে শ্বেয়াৰ কৰিলোঁ গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই খুবেই ভাল পাব বহুত ইণ্টাৰেষ্টিং হাঁহি ধেমালিৰ গোটেই কথাখিনি ক'লোঁ আৰু সুফলখিনি ক'লোঁ গতিকে চাব আৰু হিমাশ্ৰীক আপোনালোকে বিশেষভাৱে ধন্যবাদ জনাব কাৰণ তেওঁ এটা কথা কৈ দিওঁ দেই মোৰ যেতিয়া সেই বিপদখিনি আহিছিলে তেতিয়া মই ভাল উদ্ধাৰ হোৱাৰ পিছত বিভিন্ন পডকাষ্টৰ সৈতে মই যোগাযোগ কৰিছিলোঁ কিন্তু কোনেও কিন্তু এগ্ৰী হোৱা নাছিলে যে নাই কাৰণ মই একো দিব নোৱাৰোঁ ন গতিকে হিমাশ্ৰী শইকীয়াই একমাত্ৰ আছিলে যে মাতিছিলে মই আহিছিলোঁ আহি পডকাষ্টটো কৰিলোঁ আপোনালোকে বহুত বেছি ভাল পালে আৰু এতিয়া বেলেগ পডকাষ্টৰ মানুহবিলাকে মোক মাতে মই নাযাওঁ মই হিমাশ্ৰী শইকীয়াৰ ওচৰলৈ নিজে আহিছোঁ ধন্যবাদ দিবলৈ আহিছোঁ আৰু গোটেই কথাখিনি অভিজ্ঞতাখিনি শ্বেয়াৰ কৰিছোঁ আৰু চাগে ভৱিষ্যতে
ইমান বেছি মোক পডকাষ্টত দেখি একেবাৰে নাথাকিব কেতিয়াবা আহিলেও হিমাশ্ৰীৰ ওচৰলৈকে আহিম অভিজ্ঞতাবিলাক বিচাৰি কৈ থাকিম একদম আহি থাকিব আৰু নহয় মই আমাৰ প্লেটফৰ্ম এইটো কাৰণে মানে সৃষ্টি কৰিছোঁ যাতে আমি মানুহৰ কথাখিনি শুনো যেতিয়া মানুহে কান্দি কয় বা দুখত কয় আমি মানে কথাখিনি শুনি পেলাই আমাৰো বেয়া লাগে আমাৰ প্লেটফৰ্ম দিছোঁ মনৰ কথাখিনি ক'বৰ কাৰণে তেনেকৈ কিছুমান মানুহে আপুনি এইটো ক'লত ভাল লাগিলে কিছুমান মানুহে এইটো ভাবে যে অনলি কিছুমান প্ৰগ্ৰেম যিখিনি প্ৰমোচনেল থাকে সেইখিনি প্ৰত্যেকজন ইউটিউবাৰ বা প্ৰত্যেকজন লয় কিন্তু কিছুমান প্ৰগ্ৰেম এনেকুৱা আছে আমি কোনো ধৰণৰ পইচা নলওঁৱে সেইটো ধৰণৰ পইচাৰ প্ৰগ্ৰেম নহয় কিন্তু সেইটো মানুহে মানে নিগেটিভকৈ লয় মানে বহুত শুনিছোঁ কিন্তু আপুনি এইটো কথা ক'লে ভাল লাগিলে থেংক ইউ ছ' মাছ আৰু এনেকৈ ছাপোৰ্ট কৰি যাব আমিও সকলোকে যিমানখিনি মানুহে আমাক এতিয়ালৈকে ৰিকুৱেষ্ট কৰিছে এনেকৈ ছাপোৰ্ট কৰিবলৈ ভিডিঅ' বনাই যাম তেওঁলোকৰ মনৰ যিখিনি সুখ দুখ বা যেনেকুৱা সমস্যা আছে সমাধান কৰিবলৈ আমি আমাৰ প্লেটফৰ্মৰ যোগেদি সহায় কৰিম আৰু দুইজনকে আমাক আশীৰ্বাদ দিব তেওঁকতো বহুত মৰম কৰি আছে মোকো কৰিছে যথেষ্ট মৰম কৰি আছে আৰু আশীৰ্বাদ দিব মৰম কৰিব আমি যাতে আগবাঢ়ি যাব পাৰোঁ আৰু বহুত ভাল ভাল কাম কৰিব পাৰোঁ হিমাশ্ৰীক সকলোৱে মৰম দিব সৰু ছোৱালী নিশ্চয় প্ৰেম প্ৰতিটিতে বিনয় কৰে সন্মান তেহিকে কাৰজ সকল শুভ সিদ্ধ কৰে হনুমান প্ৰেম প্ৰীতি বিনয় সন্মানে হনুমানজীৰ ওচৰত শৰণ লওক তেওঁক বিচাৰক তেহিকে কাৰজ সকল শুভ সিদ্ধ কৰে হনুমান তেওঁ আপোনাৰ সকলোখিনি কাম সিদ্ধ কৰি দিব জয় শ্ৰীৰাম জয় শ্ৰীৰাম ধন্যবাদ